1 Corinthians chapter 11:27 to 32 আমি পড়িলে ইয়াত কৈছে So then my brother and sisters when you gather together to eat you shall all eat together যেটা আমি এই প্ৰভু যেটা খাবলৈ লৈছো তে আমি সবে একেলগত খাব লাগিব আমেন আপোনাৰ হাতত যেটা কাপ আহিব ৰুটি আহিব খাই নিদিবা যেতিয়ালৈকে মই নকওঁ মই কম একেলগত খাম তেতিয়াহে খাবা যেতিয়ালৈকে মই নকওঁ তেতিয়ালৈকে খাব নালাগে ঠিক আছে কোন কোন ব্যক্তি হেতু খাব পাৰে আপনি জানেন যোনে অলরেডি বাপ্তিস্মা ললে और আপনি বাপ্তিস্মা লবলে মন আছে लेकिन আপনি বাপ্তিস্মা লবলে মানে বাপ্তিস্মা পোৱা নাই আর আপনি যীশু খ্ৰীষ্টৰ প্ৰকৃত বিশ্বাস কৰে খাব পাৰে लेकिन বাপ্তিস্মা লবলে টাইম পাইছে लेकिन আপনি নালো এতিয়া নলো কাই আহা বছৰ লো এই লো কোনবা মৰি গলি লো এগিরা নহয় এগিরা মানুহ খাব নোৱাৰিব কেলে হি প্ৰকৃত ঈশ্বৰৰ ওপৰত বিশ্বাস নাই আমেন আৰু যোনটো প্ৰকৃত ঈশ্বৰৰ ওপৰত বিশ্বাস আছে সেইজন ব্যক্তিয়ে প্ৰভু ভোজ গ্ৰহণ কৰিব পাৰি হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু প্ৰভু ভোজ গ্ৰহণ কৰাৰ আগতে মই আপোনাক ক'ব বিচাৰিছো কি আপোনাৰ কাৰোবাৰ প্ৰতি যদি মনত বেয়া ভাৱনা আছে কাৰোবাৰ লৈ কাৰোবাক গালি পাৰি আহিছে চাগে কাৰোবাক কাজিয়া কৰি আহিছে চাগে কাৰোবাই একদম দেখিবলৈ মন নাই মনত কিবা আছে এতিয়া আমি প্ৰাৰ্থনা কৰিম আপুনি ক্ষমা কৰিব লাগিব মন মুকলি কৰিব লাগিব বাইবেল কৈছে তুমি ঈশ্বৰ ৰাজ্যত কিবা দিবলৈ যদি আহিছা তেতিয়া দিয়াৰ আগত তোমাৰ নিজৰ ভাইটিক গৈ ক্ষমা কৰা বুজিলা এই সময়ত তাৰপাছত আহি তুমি দান দিও আমি হেতু কৰাৰ আগত আমি নিজক পবিত্ৰ কৰি ল'ব লাগিব চিন্তা আমাৰ থটস আমাৰ হৃদয় আমি সভা কৰি ল'ব লাগিব তাৰপাছতহে আমি প্ৰভু ভোজ খাব পাৰিম আৰু প্ৰভু ভোজ খোৱা যোগেদিয়ে আৰু বাইবেল কৈছে আপুনি আশীৰ্বাদ পাব আমেন সুস্থ হ'ব অবিহাৰ পৰা মুক্ত হ'ব ঈশ্বৰ অনুগ্ৰহ পাব হালেলুয়া পাপৰ ক্ষমা হয় এই প্ৰভু ভোজ আমি খাব কাৰণে কৈ আছো ভালকে শুনা যেতিয়া আমি প্ৰভু ভোজ খাওঁ তেতিয়াহ'লে আমি একেলগত খাব লাগে and anyone who is hungry so eat something at home কোনোবা যদি ভোক লাগিছে এই ঘৰত খাওঁ খাওৰা মানুহ নিচিনা খাব লাগে নালাগে বুজিলা আৰু এই বস্তুটো যে আমি আপোনাৰ ওচৰলৈ লৈ যাম অকণমানহে ছিঙিবা আৰু ডাঙৰ ছিঙিম খাওঁ নাই নহয় কেলে সৰু ৰুটি ভাই চবৰ জুৰিব লাগিব হালেলুয়া যীশু খ্ৰীষ্ট নিজৰ শিষ্যকেইটাক দিলে আৰু ক'লে খোৱা আৰু নিজৰ লগত বাৰ্তাবাৰ্তি কৰি লোৱা আমেন হালেলুয়া আপুনি নোখোৱাৰ আগতে মোৰ ৱাইফ আৰু কোনোবা ইয়াৰ ফুলবিনা আছে আৰু কোনোবা যাব আপোনাৰ হাতখন ধুই দিব ঠিক আছে হাত ধোৱাৰ পাছত নাকে চাকে নুসুমাবি যাতে তাতে নোখোজোৱাবি হাইজেনিক মেইনটেইন কৰিব লাগিব ঠিক আছে হাত ধোৱাৰ পাছত যাতে তাতে খোজাব দৰকাৰ নাই দেই